এতিয়া তেওঁৰ সৎকাৰটো আমি কৰিব লাগে দেখি আমি মুছলমান ব্যক্তি হয় শ্মশানত আহিছোঁ আৰু আমাৰ ঘৰৰ ওচৰতে আছিল ইমান বছৰ ধৰি তেওঁতো কোনো নাই এতিয়া তেওঁৰ সৎকাৰটো আমি কৰিব লাগে দেখি আমি মুছলমান ব্যক্তি হয় শ্মশানত আহিছোঁ আৰু তেওঁ এই গোপাল দাস অঁ হিন্দু ব্যক্তি আজি 15-20 বছৰমানৰ তাতে আছে আৰু তেওঁ এই ভিক্ষা চিক্ষা কৰি খাইছিল কোনো নাই তেওঁ নাই তেওঁ তাৰমানে এই য'তে য'তে তাতে য'তে ইচ্ছা তাতে থাকে থাকি এতিয়া আমাৰ ঘৰৰ ওচৰতে যাই থাকিল আৰু 20 বছৰ 15 বছৰমান তাৰপিছত তেওঁ থাকিল তাতে থাকি অচকমাত ঢুকাল আৰু ৰাতি কালি এতিয়া সৎকাৰ কৰা মানুহ নাই তেওঁ মুছলমানৰ ঘৰতে আছিল চোৱা চিতা কথা পতা গ'লে আমিয়ে কৰিছিলোঁ বিপদত আমিয়ে সহায় কৰিছিলোঁ কেতিয়াবা বেমাৰ আজাৰ হ'লেও আমি চাইছিলোঁ এনেই খোৱা লোৱা আমি দিছিলোঁ আমাৰ ঘৰৰ লগতে থাকে এনেই অচকমাত ঢুকাইছে আৰু অকণ জ্বৰ হৈছিল বয়স হৈছে 70 বছৰ ইমান দিন আমাৰ লগত থকাৰ কাৰণে আমি শেষ সময়ত তাৰমানে সৎকাৰটো কৰিব আমি আহিছোঁ আৰু প্ৰায় আজি 15 বছৰৰ পৰাই পাই আছোঁ মানুহজনক গোপাল দাস তেওঁৰ নাম গোপাল দাস আমি অকল নামটোহে জানো বাকী তেওঁৰ দেউতাৰ নাম কি কথা আমি সেইগিলাও নাজানো কেতিয়াবা সুধিলে সেনেকৈ কৈছে আমি সৰুতে ওলাই আহিছোঁ ক'ত ঘৰ কি কথা আমি এইগিলাক নাজানো তাৰপিছত পৰে আজি 15 বছৰৰ পৰা আমাৰ এনেকৈ দেখা দেখি হৈ থাকে মানুহটো যেতিয়া ডেকা কালত আছিল তেতিয়া কাম বন কৰি খাইছিল আৰু শেষৰ ফালে মানে কাম কৰিব নোৱাৰা হৈ গ'ল নৰা হোৱাতেই আমাৰ ৰাম মন্দিৰৰ ওচৰত তাতে বহি পিনি ভিক্ষা খোজে যি পায় মানে তেওঁ আনি পিনি নিজে বনাই খায় কেতিয়াবা এনেকুৱা এই বাবু এই ল'ৰাটোক ভালেখিনি সহায় কৰিছে তেওঁক তাৰমানে এই চাৱা চিন্তা গোটেইখিনি সিয়ে কৰিছে বেছিভাগ তাৰমানে গোটেইগিলাই আমি কৰিছোঁ কিন্তু বেছি সি কৰিছে তাৰপিছত যোৱা ৰাতি মোটামুটি 6টামান বজাত 3টামান বজাত বোলে ই মানে ৰুটি বনাইও দিছে মানুহজনক তাৰপিছত কি হৈ গ'ল ঘপকৈ ঢুকাই যোৱাৰ পিছত আমি ৰাতিয়ে বহুত চেষ্টা কৰিছিলোঁ এতিয়া মানে মানুহটো কেনেকুৱা হৈ গ'ল আমাৰ ফালৰ পৰা আমাৰ মানুহ নহ'ল যেতিয়া নোহোৱাৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ এতিয়া হিন্দু প্ৰধানৰ মানুহ হৈ গ'ল হিন্দু হোৱাৰ লগে লগে এইটো ই ৰাতি আহিছিল আহি পিনি তাৰপিছত নিয়ম নীতিৰো কথা আছে কিছুমান তেতিয়া ৰাতি আমি যেতিয়া থানাত জনাব লগা হ'ল কথাটো থানাৰ পৰা হস্পিটেললৈকে লৈ আহিল এতিয়া হস্পিটেলৰ পৰা আমি বডিটো ইয়াতে লৈ আহিছোঁ সুজানলৈকে এতিয়া বাকীখিনি কাম এতিয়া আমি কৰিম আৰু এইটো ভেবাৰঘাট মঙলদৈ আৰু খৰিৰ যোগানটো আমাৰ MLA ছাৰক কওঁতে MLA ছাৰে কৰি দিলা MLA ছাৰে ৰাতিপুৱাৰ ভাগতে এইটো বস্তু কৰি দিছে হয় শান্তিবাৰৰ মুছলমান যিখিনি আছিল এইখিনিতো আমি লগত আইছোঁৱে ইয়াতে আৰু পিছত যেতিয়া আমি পাৰা নাই নৰাৰ কাৰণে যেতিয়া নিয়ম নীতিৰ কথা আছে সেইখিনিৰ কাৰণে আমি শান্তিবাৰত তাতে হিন্দু মানুহখিনিও আছে তেখেতকো মানছোঁ নিয়ম নীতিখিনি কৰিবৰ কাৰণে এতিয়া এই হিচাপত আমি আগবাঢ়ি আহিছোঁ ভেবাৰঘাট আমাৰ যোনটো শ্মশানৰ মানুহ তেওঁলোকেও অলপ আমাক সহায় কৰিব গোটেইখিনি খোৱাৰ হিচাপত আমি আগবাঢ়ি যাম আৰু বস্তুটোৰ ওপৰত এনেধৰণৰ সৎকাৰ কৰি দিম লগত থাকিম আমি লগত থাকি সৎকাৰ কৰিম আমি এইটো পৰিয়াল পৰিচয় কোনো ওলোৱা নাই এতিয়ালৈকে আমি পাৱাও নাই আৰু তেখেতৰ মুখৰ পৰাও কোনোদিন শুনা নাই যে তেওঁৰ পৰিয়াল আছে বুলি কোনো বিচাৰিও অহা নাই তেখেতক তাতে আমাৰ শান্তিপাৰাটোৱে সেনেকুৱাই কোনো ধৰ্মলৈ লাগাই নাই একদম তাতে হিন্দু মুছলিম আমি গোটেইখিনি একেলগতে আছোঁ মিলা প্ৰীতিত আছোঁ এনেকুৱা কেতিয়াবা আমাৰ মুছলমানৰো যদি হয় হিন্দু মানুহখিনি আগবাঢ়ি আহে আজি এজন হিন্দুৰ হৈছে আমি মুছলমান হৈ আগবাঢ়ি আহিছোঁ গতিকে সেনেকুৱা কৰি আমাৰ ভালো লাগে ৰাইজে একেলগত মিলা প্ৰীতিকৈ আছোঁ তাতে সকলোকে মিলা প্ৰীতিকৈ থাকক মিলা প্ৰীতি থকাটোৱেই আমি বিচাৰোঁ এনেকৈ থাকি পিনি গোটেইখিনি আগবাঢ়ি আহক আৰু মানুহখিনি